সো এগেছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ পোনপ্ৰথমে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জনাইছোঁ আশা কৰোঁ আপোনালোকৰ আহিব লগা দিনবোৰ সুখৰ হওক ভাল হওক এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা বাকী আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অলপ হ'লেও মটিভেট হ'ব যে এই ভিডিঅ'টোত 2024 চনৰ মোৰ এচিভমেণ্টৰ বিষয়ে ক'বলৈ গৈ আছোঁ মানে মই কি এচিভ কৰিলোঁ বহুত কিবা কিবি কৰিলোঁ একেল সম্ভৱ হৈছে আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ বাবে থেংক ইউ ছ' মাছ গাইছ 2024 চনত আমাক যেনেদৰে মৰম চেনেহ আশীৰ্বাদ দিলে এনেকৈ 25 চনতো দি যাব এয়া আশা কৰিছোঁ বাকী 2024 চনত মই কি এচিভ কৰিলোঁ বুলি ক'লে দুটা মেইন হয় যিটো প্ৰথমটো হয় ঘৰ 2024 চনতে ষ্টাৰ্ট কৰিছিলোঁ বাট এতিয়া কমপ্লিট হোৱা নাই যদি ভাবিলোহেঁতেন যে 2024 চনতে কমপ্লিট কৰিম বুলি কমপ্লিট কৰিব পাৰিলোহেঁতেন বাৰিষা আহি গ'ল সেইটো কাৰণে কমপ্লিট কৰা নহ'ল আৰু এই ঘৰটো বনোৱাৰো বহুত বেছি ৰিজন আছে ইয়াতে যিটো ক'লে মানে বেয়া লাগি যায় আৰু আপোনাৰ নিহাক যেতিয়া বিয়া পাতিবলৈ লৈছিলোঁ তেতিয়া আপোনাৰ ককাহঁতৰ লগতে একেলগে আছিলোঁ মানে মোক সৰুৰ পৰা ককাহঁতৰ ঘৰতে ৰাখিছিলে মাৰ গাখীৰ খাই থাকোঁতে বোলে মোক লৈ আহিছিলে এবছৰমান বয়সতে মানে মোক লৈ আহিছিলে আৰু তেতিয়াৰ পৰা মই ককাহঁতৰ লগত একেলগে আছিলোঁ তাৰপিছত দেউতা ঢুকাল সৰুতে তাৰপিছত মাহঁতকো ককাহঁতৰ তালৈ লৈ আহিলে এনেকৈ গ'ল আৰু দিনবোৰ পাৰ হ'ল ডাঙৰ দীঘল হ'লোঁ তাৰপিছত ভণ্টিক বিয়া দিলোঁ ভণ্টিক বিয়া দিয়াৰ পিছত 2024 চনত যেতিয়া নিহাক বিয়া পাতিবলৈ লৈছিলোঁ তেতিয়া ককাহঁতৰ লগত মানে মামাহঁতৰ লগতে একেলগে আছিলোঁ তেতিয়া আৰু কোনোবাই কয় যে মামাহঁতৰ লগত থাকি পেলাই যে ভনীয়েকক বিয়া দিলে এতিয়া আকৌ মোমায়েকৰ ঘৰতে বোলে বিয়া পাতিবলৈ লৈছে লাজৰ কথা কিবা কিবি চ' গাইছে 1 মিনিট আপোনালোকে টকা উপাৰ্জন কৰিব বিচাৰে নেকি য়েছ পাৰিব আজি মই বঢ়িয়া এটা গেমৰ কথা ক'বলৈ গৈ আছোঁ যিটো নাম হ'ল ক্ৰেছ গেম আৰু এইটো মই ওৱান প্লেটফৰ্মত খেলিম তো গাইছ এফালে মই 1000 টকা লগাই দিছোঁ আৰু সঠিক সময় অহালৈকে মই অপেক্ষা কৰোঁ আৰু মই নিশ্চয় জিকিম এফালে গৈ আছে এটা কালে মই ষ্টপ কৰি দিলোঁ আৰু মই ধুনীয়াকৈ জিকি গ'লোঁ মোৰ লাক কিমান ভাল দেখা পাই আহিছে আৰু কিছু এই প্লেটফৰ্মটো আপোনালোকে নিঃসন্দেহে বিশ্বাস কৰিব পাৰে কিয়নো এইটো ইণ্টাৰনেশ্যনেল লাইচেঞ্চ থকা কোম্পানী হয় আৰু আপোনালোকে মনত ৰাখিব চাইন আপ কৰাৰ সময়ত মোৰ প্ৰম' কোড নিহা9 ইউজ কৰিব তেতিয়া আপোনালোক ফাৰ্ষ্ট ডিপজিটৰ 42,000 টকা পৰ্যন্ত মানে ৱেলকাম বোনাছ পাব পাৰে তো গাইছ লিংক কমেণ্ট বক্সতে দিয়া আছে গৈ আপোনালোকে ধুনীয়াকৈ চাইন আপ কৰা আৰু প্ৰম' কোড নিহা9 ইউজ কৰিবলৈ নাপাহৰিব দেই এইবোৰ কথা শুনি কিনে বহুত লাজ পালোঁ একচুৱেলি মানে আমি এক্সট্ৰা হোৱাৰ এনেকুৱা মনে নাছিলে মানে একেলগে চব মিলা প্ৰীতিৰে আছোঁ কিবা এটা ভাল লাগে আৰু একেলগে মিলিজুলি সকলোৰে লগত থাকি বাকী সেই কথাবোৰ যেতিয়া শুনা পাওঁ তেতিয়া লাজ লাগে চ' সেইটো কাৰণে নিহাক বিয়া পতাৰ আগতে এই ঘৰটো ষ্টাৰ্ট দিছিলোঁ 6টা ৰুমৰ হয় ভেটিলৈকে কমপ্লিট কৰি তাৰপিছত এনেকৈ 2টা ৰুম এনেকৈ থৈ দিলোঁ এনেকৈ থৈ কিনে তাৰপিছত মেট মই বিয়া পাতিলোঁ চ' বিয়া পতাৰ পিছত ঘৰটো এনেকৈ থাকি গ'ল ভাবিছিলোঁ 24 চনতে কমপ্লিট কৰিম তাৰপিছত আকৌ বাৰিষা ছিজন আহি গ'ল চ' বাৰিষাত আকৌ ঘৰ চৰ বনাবলৈ অলপ প্ৰব্লেম হৈ যায় সেইটো কাৰণে সেনেকৈ থাকি গ'ল বাকী কমপ্লিট কৰোঁ বুলি ক'লে 2024 চনতে কমপ্লিট কৰিব পাৰিলোহেঁতেন এইটো মোৰ বাবে এটা ডাঙৰ এচিভমেণ্ট হয় যিটো মই 2024 চনত মানে কৰিছোঁ ইয়াতে ধৰক ভাইটিৰ আৰু মোৰ কষ্ট জড়িত আছে ভাইটিৰ টকা মোৰ টকা চ' এতিয়া কমপ্লিট হ'ব আৰু লাহে লাহে এইবোৰ কাম চামবোৰ হৈ আছে আৰু 2 নম্বৰটো হ'ল আপোনাৰ 2024 চনতে মই বিয়া পাতিলোঁ 2024 চনত 3 নম্বৰ এচিভমেণ্টটো হ'ল আপোনালোকে এইটো নিহাৰ চেনেলত 27,000 ফেমিলি মেম্বাৰ কৰি দিলে এই 24 চনতে ষ্টাৰ্ট কৰিছিলোঁ আৰু তাৰপিছত ফেচবুকত নগা ৰোষ্টাৰ বয় বুলি আছে সেইটোতো আপোনালোকে 20K কমপ্লিট কৰি দিলে মানে 24 চনতে তাৰপিছত যিটো নগা ৰোষ্টাৰ বয় মেইন চেনেল সেইটোতো আপোনালোকে 1 লাখ মানে এটা ডাঙৰ ফেমিলি মেম্বাৰ কৰি দিলে 2024 চনতে চ' সকলোকে মনৰ পৰা থেংক ইউ ছ' মাছ আমাক এনেকৈ মৰম চেনেহ আশীৰ্বাদ কৰি যাব আৰু আপোনালোকৰ মাজলৈ ভাল ভিডিঅ' সদায় বনাই যাবলৈ চেষ্টা কৰিম 2025 চনত বহুত কিবা কিবি প্লেনিং আছে চাওঁ কি হয় অলপ ইউনিক টাইপৰ কিবা কৰিবলৈ চেষ্টা কৰিম বাকী সকলোৰে জীৱনত এটা গ'ল থাকে লক্ষ্য থাকে যে মই এইটো বৰ্ষত এইটো কৰিম পঢ়াৰ ক্ষেত্ৰতে হওক বা বিজনেছৰ ক্ষেত্ৰতে হওক য'তে নহওক আৰু এটা আৰু সেইটো থকাও মানে প্ৰয়োজন লক্ষ্য যিটো যে মই এইটো চনত এইখিনি পাবলৈ চেষ্টা কৰিম আৰু এইটো চেষ্টা থাকিলে সদায় আগবাঢ়ি যাব পাৰি হয় নাই সেই বস্তু পাওক বা নাপাওক বাট সেইটো পাবলৈ চেষ্টা কৰিব লাগে চ' আপোনালোকৰ চাগে সেইটো লক্ষ্য আছিল বাকী আপোনালোকে কি এচিভ কৰিলে 2024 চনৰ সেইটো তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ যে যদি পঢ়ি আছে তেনে পঢ়াৰ ৰিজাল্ট কেনেকুৱা হ'ল চ' সেনেকুৱা টাইপ আৰু তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বাকী এনেকৈ বাকী ঘৰৰ কাম ধুনীয়াকৈ চলি আছে বাকী নিউ ভাল ভিডিঅ' আহি থাকিব আপোনালোকৰ মাজলৈ আগবঢ়াই গৈ থাকিম আপোনালোকে আমাক খালি সদায় মৰম চেনেহ আশীৰ্বাদ কৰি যাব মৰম চেনেহ দি যাব দেই সদায় আৰু আমাৰ যদি কিবা ভুল হয় তেনেহ'লে আমাক আঙুলিয়াই দিব যে এইটো ভুল হৈছে সেনেকুৱা ধৰণৰ ভুলবোৰ আৰু কৰিবলৈ মানে নকৰোঁ আৰু বাকী ঘৰৰ কাম
দেখা পাইছে না, এইখন মেইন দৰ্জাখন বনি আছে, এইফালে মেইন খিৰিকী এইবোৰ বনি আছে, আৰু এইফালে ইটাবোৰ কথা হৈছে ৱাল। চ' কমপ্লিট হ'বলৈ আৰু 2-3 মাহ সময়টো লাগি যাব। 1 জানুৱাৰী বুলি ন, বহুতে খানা চানা খাই আছে, বাকী মোৰ নাই, ঘৰতে আছোঁ আৰু মাংস চাংস অকণমান আনিম। গাইছে এইফালে মাংস অলপ আনিলোঁ, হাঁহৰ মাংস। এতিয়া ধুই আছে ন? হে কি মাংস? গাহৰি। 1 জানুৱাৰী বুলি। আকৌ শেষত আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত 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 শুভকামনা জনাইছোঁ। সকলো ভালে থাকক, কুশলে থাকক, সুস্বাস্থ্য কামনা কৰিলোঁ। এয়াই বাকী গাইছে, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি ল'ব দেই। বাই বাই।